Hello dear learners, welcome to the new video of Study Spark YouTube channel. আমাৰ যিটো লাষ্ট মাৰাথন ভিডিঅ' আছিল টপ 100 কুৱেশ্যনছৰ তাতে আমি জিকে এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ মুঠ 70টা কুৱেশ্যনছ ডিছকাশ্যন কৰিছিলোঁ আৰু আজি আমি এই ভিডিঅ'টোত বাকী 30টা কুৱেশ্যনছ ডিছকাশ্যন কৰিম আৰু আমাৰ এই ভিডিঅ'টোত আমি কুৱেশ্যন নম্বৰ 71ৰ পৰা ষ্টাৰ্ট কৰি যাম চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু নিশ্চয় ভিডিঅ' শেষত কমেণ্ট কৰি জনাব আপোনালোকৰ কিমানটা কুৱেশ্যন শুদ্ধ হ'ল চ' আহক আৰু দেৰি নকৰি আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ আজি আমাৰ ভিডিঅ'ৰ Question number 71. Raimana National Park, declared in 2021 as Assam's 6th national park, is located in which district of BTR? So Raimana National Park স্বীকৃতি দিয়া হৈছিল 2021 as 6th national park আৰু এইটো BTR কোনটো ডিস্ট্ৰিক্টত লোকেটেড হয় বা অৱস্থিত হয় সো আৰু ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব আমাৰ অপচন সি কোকৰাঝাৰ কোকৰাঝাৰত আমাৰ ৰাইমনা নেশ্যনেল পাৰ্কটো অৱস্থিত হয় ইয়াৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ 72 Question number 72 কৈছে Manas National Park, a UNESCO World Heritage Site and Tiger Reserve, span across which BTR districts? Option A দিয়া আছে কোকৰাঝাৰ, চিৰাং and বাক্সা. Option B দিয়া আছে ওদালগুৰি and তামুলপুৰ only. Option C ধুবুৰী and গোৱালপাৰা. Option D দিয়া আছে নগাঁও and কাৰ্বি আংলং. আৰু ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব অপচন A কোকৰাঝাৰ, চিৰাং and বাক্সা. ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে মানস ৰাষ্ট্ৰীয় উদ্যানখন কোকৰাঝাৰ, চিৰাং আৰু বাক্সা জিলা জুৰি বিস্তৃত হৈ আছে ইয়াৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ 73 Which flagship endangered species was successfully reintroduced in Manas National Park under the Indian Rhino Vision 2020? Option A দিয়া আছে snow leopard, option B greater one-horned rhinoceros, option C lion-tailed macaque, option D Indian gore. কোনটো ফ্ল্যাগশিপ endangered species যেটো সাকসেসফুলি রিইন্ট্রোডিউস কৰা হৈছিল মানস ন্যাশনাল পাৰ্কত আন্ডাৰ দ্য ইণ্ডিয়ান ৰাইনো ভিজন 2020 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি গ্ৰেটাৰ ওৱান হৰ্নড ৰাইনোচেৰাছ ইণ্ডিয়ান ৰাইনো ভিজন 2020 ৰ অধীনত মানস ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড়ৰ পুনৰ আনি সংৰক্ষণ কৰা হৈছিল ইয়াৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ 74 দ্য গোল্ডেন লেংগুৰ An endangered primate species finds its primary habitat in which sanctuary park in BTR? Option A দিয়া আছে কাজিৰঙা ন্যাশনাল পাৰ্ক, অপশন বি দিয়া আছে চক্ৰশিলা ওয়াইল্ড লাইফ সেঞ্চুৰী এণ্ড ৰাইমনা ন্যাশনাল পাৰ্ক, অপশন সি দিয়া আছে ডিব্ৰু চৈখোৱা ন্যাশনাল পাৰ্ক, অপশন ডি দিয়া আছে দিহিং পাটকাই ন্যাশনাল পাৰ্ক আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি চক্ৰশিলা ওয়াইল্ড লাইফ সেঞ্চুৰী এণ্ড ৰাইমনা ন্যাশনাল পাৰ্ক বিলুপ্ত প্ৰায় সোণালী বান্দৰ অৰ্থাৎ গোল্ডেন লিংগুৰ চক্ৰশিলা অভয়াৰণ্য আৰু ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত প্ৰচুৰ পৰিমাণে পোৱা যায় ইয়াৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ 75 which major northern tributary of the Brahmaputra River flows through Manas National Park in BTR? Option A দিয়া আছে Manas River, option B Shankars River, option C Champavati River, option D all of the above আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন ডি all of the above কাৰণ গোটেইকেইটা নদী BTR মাজেৰে বৈ গৈছে মানস আৰু শংকচ আৰু চম্পাৱতী ৰিভাৰ ইয়াৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ 76 Which sanctuary in Udalguri district of BTR is famous as a critical habitat for the pygmy hawk and Asian elephant? তলৰ কোনটো সেঞ্চুৰী ওদালগুৰি ডিস্ট্ৰিক্টত ফেমাস হয় মানে বহুত বিখ্যাত হয় ফৰ দ্য ক্ৰিটিকেল হেবিটেট অফ পিগমি হক এণ্ড এছিয়ান এলিফেণ্ট অপশ্যন এ দি আছে বৰ্ণদী ৱাইল্ড লাইফ চেঞ্চুৰী অপশ্যন বি দীপৰ বিল অপশ্যন চি গৰম পানী চেঞ্চুৰী অপশ্যন ডি লাওখোৱা চেঞ্চুৰী আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব এইটো হ'ব বৰ্ণদী ৱাইল্ড লাইফ চেঞ্চুৰী ওদালগুৰি জিলাৰ বৰ্ণদী অভয়াৰণ্য এন্ডেঞ্জাৰ্ড পিগমি হক আৰু হাতীৰ সুৰক্ষিত বাসস্থান হিচাপে পৰিগণিত হৈছে ইয়াৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ 77 What ecosystem restoration project was launched along the Manas Raimana landscape corridor? Option A দিয়া আছে Transboundary Landscape Conservation Corridor Indo-Bhutan. Option B দিয়া আছে Western Ghats Buffer Drive. Option C Central India Elephant Hub. Option D Sundarbans Mangrove Protection. আৰু ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব অপশ্যন A Transboundary Landscape Conservation Corridor Indo-Bhutan. ভাৰত ভূটান সীমান্তত জীৱ-জন্তুৰ মুক্ত বিচৰণ আৰু প্ৰকৃতিৰ সুৰক্ষাৰ বাবে ট্ৰান্সবাউণ্ডাৰী ল্যান্ডস্কেপ কৰিডৰ ব্যৱস্থা গঢ়া হৈছে ইয়াৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ 78 Which lake wetland area near Kokrajhar is famous for local ecotourism and migratory birds?
কোনটো লেক আৰু ৱেটলেণ্ড এৰিয়া কোকৰাঝাৰৰ ওচৰতে অৱস্থিত আৰু এইটো ফেমাছ হয় ফৰ লোকেল ইক' টুৰিজিম আৰু মাইগ্ৰেটৰী বাৰ্ডছৰ কাৰণে। আৰু অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ধীৰ বিল অৰ্থাৎ দিপ্লাই বিল। কোকৰাঝাৰৰ সমীপৰ ধীৰ বিল আৰু দিপ্লাই বিল পৰিভ্ৰমী চৰাই আৰু পৰ্যটনৰ বাবে বিখ্যাত। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 79, হুইচ ৰিভাৰ ফৰ্মছ দ্য ৱেষ্টাৰ্ণ জিঅ'গ্ৰাফিকেল বাউণ্ডৰী ছেপাৰেটিং বিটিআৰ ফ্ৰম ৱেষ্ট বেংগল? কোনটো নদীয়ে এটা জিঅ'গ্ৰাফিকেল বাউণ্ডৰী ফৰ্ম কৰে যিটোৱে ছেপাৰেট কৰে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আৰু ৱেষ্ট বেংগলক? অপশ্যন এ সংকোচ ৰিভাৰ, অপশ্যন বি মানস ৰিভাৰ, অপশ্যন চি জিয়া ভৰালী ৰিভাৰ, অপশ্যন ডি সোৱণশিৰি ৰিভাৰ। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন এ সংকোচ ৰিভাৰ। সংকোচ নদীয়ে অসমৰ বিটিআৰৰ কোকৰাঝাৰ আৰু পশ্চিমবংগ ৰাজ্যৰ মাজৰ সীমা নিৰ্ধাৰণ কৰে। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 80, হোৱাট ইউনিক floral species endemic to BTR Foothill Forest is protected under Forest Conservation Acts? অপশ্যন এ দি আছে আছাম ক্যাটকিন ইউ, অপশ্যন বি এলপাইন ৰডোডেনড্ৰন, অপশ্যন চি ডেজাৰ্ট কেকটাছ, অপশ্যন ডি সুন্দৰী ট্ৰী। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব আছাম ক্যাটকিন ইউ। আছাম ক্যাটকিন ইউ যিটো আছে সেইটো বিটিআৰৰ পাদদেশ অঞ্চলত পোৱা বিশেষ সংৰক্ষিত এটা উদ্ভিদ প্ৰজাতি হয়। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 81, in September 2025, how many traditional BTR products, including textiles, food, drink, and craft items, receive geographical indication (GI) tags? ছেপ্টেম্বৰ 2025ত হাউ মেনি ট্ৰেডিশ্যনেল BTR প্ৰডাক্টছ যিবোৰৰ ভিতৰত টেক্সটাইলছ, ফুড, ড্ৰিংকছ আৰু ক্ৰাফ্ট আইটেমছে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন টেগ লাভ কৰিছিল? অপশ্যন এ দি আছে 5 প্ৰডাক্টছ, অপশ্যন বি 10, অপশ্যন চি 15, অপশ্যন ডি 21। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 21 প্ৰডাক্টছ। বড়ো সম্প্ৰদায়ৰ 21টাতকৈও অধিক পৰম্পৰাগত সামগ্ৰীয়ে একেলগে GI টেগ অৰ্থাৎ ভৌগোলিক সূচক লাভ কৰি ইতিহাস ৰচিছিল। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 82, হোৱাট টাইপ অফ এগ্ৰিকালচাৰেল প্ৰেক্টিছ ডমিনেটছ দ্য ৰুৰেল ইকনমি অফ BTR? কেনেকুৱা ধৰণৰ এগ্ৰিকালচাৰেল প্ৰেক্টিছে ডমিনেট কৰে ৰুৰেল ইকনমি অফ BTR? অপশ্যন এ টেৰেছ ফাৰ্মিং অফ হুইট, অপশ্যন বি চেলি পেডি ৱেট ৰাইচ কাল্টিভেশ্যন, টি গাৰ্ডেনছ এণ্ড হৰ্টিকালচাৰ, অপশ্যন চি ৰাবাৰ প্লান্টেশ্যন অনলি, অপশ্যন ডি কমাৰ্চিয়েল কটন ফাৰ্মিং। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চালি পেডি ৱেট ৰাইচ কাল্টিভেশ্যন, টি গাৰ্ডেনছ এণ্ড হৰ্টিকালচাৰ। BTRৰ গ্ৰাম্য অৰ্থনীতি মূলতঃ শালি ধান খেতি, চাহ বাগিচা আৰু উদ্যান পালনৰ ওপৰতে নিৰ্ভৰশীল হয়। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 83, জৌ গ্ৰান এণ্ড জৌ বিচি which recently received GI recognition represents traditional Bodo. Option A handloom and weaving patterns, option B rice based fermented traditional beverages, option C bamboo musical flutes, option D clay pottery items। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাইচ বেছড ফাৰ্মেণ্টেড ট্ৰেডিশ্যনেল বেভাৰেজেছ। জৌ গ্ৰান আৰু জৌ বিচি হৈছে বড়ো সমাজৰ চাউলৰ পৰা তৈয়াৰী পৰম্পৰাগত এবিধ পানীয়। দেন আমাৰ কুৱেশ্যন নম্বৰ 84, Ohmuri and Nafam, featured in BTR's GI tagged heritage culinary list, are traditional. Option A fermented fish and herbal culinary delicacies, option B silk varieties, option C wood carvings, option D agricultural harvesting tools। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন এ ফাৰ্মেণ্টেড ফিছ এণ্ড হাৰ্বেল culinary delicacies। নাফাম আৰু অমৰি হৈছে বড়ো পৰম্পৰাগত ফাৰ্মেণ্টেড ফিছ আৰু শাক পাচলিৰ খানা বা খাদ্য হয় এইটো। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 85, which ecotourism spot located on the Indo-Bhutan border in Baksa district is famous for scenic river valleys and picnic spots? অপশ্যন এ দি আছে বগামাটি, অপশ্যন বি জয়পুৰ ৰেইন ফৰেষ্ট, অপশ্যন চি উমৰাংচু, অপশ্যন ডি হাফলং। আৰু এই শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বগামাটি। বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ বগামাটি এক অতি জনপ্ৰিয় পিকনিক আৰু পৰ্যটনস্থলী হয়। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 86, Ultapani Reserve Forest in Kokrajhar district is globally renowned among environmentalists as option A the haven of butterflies and dragonfly diversity zone, option B cold desert site, option C salt desert flat, option D mangrove forest ecosystems। আৰু এই শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দ্য হেভেন অফ বাটাৰফ্লাইজ এণ্ড ড্ৰাগনফ্লাই ডাইভাৰ্চিটি জ'ন। উল্টাপানী সংৰক্ষিত বনাঞ্চল বিভিন্ন প্ৰজাতিৰ বাটাৰফ্লাইজ আৰু ড্ৰাগন ফ্লাই ডাইভাৰ্চিটি জ'নৰ বাবে বিখ্যাত হয়। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 87, হুইচ চিল্ক ভেৰাইটি
widely produced in BTR is derived from silkworms fed on castor plant leaves. Option A দিয়া আছে মুগা silk, অপশন বি দিয়া আছে এৰী silk, অপশন চি মালবেৰী silk, অপশন ডি তাছাৰ silk। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশন বি এৰী silk। এৰী চিল্কৰ কাৰণে এইটো বহুত ফেমাছ হয়, যিটো BTRত বহুলভাৱে উৎপাদিত হয়। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 88, হুইচ ফেষ্টিভেল ইজ চেলিব্ৰেটেড টু প্ৰমোট ecotourism, local handicrafts, and cultural heritage at Manas National Park? Option A, Manas Spring Festival. Option B, Kaziranga Elephant Festival. Option C, Dihing Patkai Festival. Option D, Brahmaputra Beach Festival। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মানস স্প্ৰিং ফেষ্টিভেল। মানস ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটন বৃদ্ধিৰ বাবে মানস স্প্ৰিং ফেষ্টিভেল উদযাপন কৰা হয়। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 89, which crop from BTR has seen dedicated expansion drives under the Assam Agribusiness and Rural Transformation Project apart? Option A, mustard, pulses, and high-yielding rice varieties. Option B, commercial sugarcane only. Option C, jute only. Option D, wheat only। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাষ্টাৰ্ড, পালচেছ এণ্ড হাই ইল্ডিং ৰাইচ ভেৰাইটিছ। এপাৰ্ট প্ৰকল্পৰ জৰিয়তে BTRত সৰিয়হ, দালি আৰু উন্নত ধান খেতিৰ সম্প্ৰসাৰণ কৰা হৈছে। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 90, Gangar Jambu and Gangar Dokho included in the BTR heritage list refer to traditional. Option A, herbal medicinal plants and wild culinary greens. Option B, bamboo bridge designs. Option C, fishing nets. Option D, terracotta items। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হাৰ্বেল মেডিচিনেল প্লান্টছ এণ্ড ৱাইল্ড কিউলিনাৰী গ্ৰীণছ। এইসমূহ বড়ো ঐতিহ্যবাহী বনৌষধি উদ্ভিদ আৰু বনৰীয়া শাক পাচলি হয়। অপশ্যন ই ইয়াৰ শুদ্ধ উত্তৰ হ'ব হাৰ্বেল মেডিচিনেল প্লান্টছ এণ্ড ৱাইল্ড কিউলিনাৰী গ্ৰীণছ। দেন আমাৰ কুৱেশ্যন নম্বৰ 91, in which year was the Bodo language included in the 8th schedule of the Constitution of India? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমাৰ 2003 92nd Amendment। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 92, what official script used for writing the Bodo language in Assam? Option A, Roman script. Option B, Devanagari script. Option C, Bengali Assamese script. Option D, Old Chiki script। কোনটো অফিচিয়েল স্ক্ৰিপ্ট ব্যৱহাৰ কৰা হৈছিল ফৰ ৰাইটিং দ্য বড়ো লেংগুৱেজ ইন আছাম? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দেৱনগৰী স্ক্ৰিপ্ট। অপশ্যন বি, চৰকাৰীভাৱে বড়ো ভাষা লিখিবলৈ দেৱনগৰী লিপি ব্যৱহাৰ কৰা হয়। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 93, বৈশাগু ইজ দ্য প্ৰিমিয়াৰ স্প্ৰিং কালচাৰেল ফেষ্টিভেল চেলিব্ৰেটেড বাই দ্য বড়ো কমিউনিটি ডিউৰিং হুইচ মান্থ? বৈশাগু স্প্ৰিং কালচাৰেল ফেষ্টিভেলটো কেতিয়া চেলিব্ৰেট কৰা হয়, কোন মাহত চেলিব্ৰেট কৰা হয়? অপশ্যন এ, জানুৱাৰী, মাঘ। অপশ্যন বি, এপ্ৰিল, বৈশাখ। অপশ্যন চি, অক্টোবৰ, কাতি। অপশ্যন ডি, ডিচেম্বৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এপ্ৰিল, বৈশাখ। অপশ্যন বি, বৈশাখ অৰ্থাৎ এপ্ৰিল মাহৰ আৰম্ভণিতে বসন্ত উৎসৱ হিচাপে বড়োসকলে বৈশাগু পালন কৰে। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 94, which iconic traditional folk dance of Boro community features dancers mimicking the light movement of butterflies? Option A, Bordoi Sila। অপশ্যন বি, বাগৰুম্বা। অপশ্যন চি, খেৰাই ডেন্স। অপশ্যন ডি, দাহাল থুংৰি ডেন্স। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, বাগৰুম্বা ডেন্স। বাগৰুম্বা লোকনৃত্যত নৃত্যশিল্পীসকলে পখিলাৰ দৰে হাত মেলি নৃত্য প্ৰদৰ্শন কৰে। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 95, হোৱাট ইজ খেৰাই? খেৰাইটো কি হয়? অপশ্যন এ, ট্ৰেডিশ্যনেল বড়ো হাৰ্ভেষ্ট ডিছ। অপশ্যন বি, দ্য মষ্ট চেক্ৰেড ৰিলিজিয়াছ এণ্ড ৰিচুৱেলিষ্টিক ৱৰ্শ্বিপ এছ এ ফেষ্টিভেল ফৰ দ্য বড়োজ অনাৰিং লৰ্ড বাথৌ। অপশ্যন চি, এ ট্ৰেডিশ্যনেল মেৰাইটেল স্পট। অপশ্যন ডি, এ বেম্বু মিউজিকেল ইনষ্ট্ৰুমেণ্ট। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, দ্য মষ্ট চেক্ৰেড ৰিলিজিয়াছ এণ্ড ৰিচুৱেলিষ্টিক ৱৰ্শ্বিপ ফেষ্টিভেল ফৰ বড়োজ অনাৰিং দ্য লৰ্ড বাথৌ। খেৰাই হ'ল বড়োসকলৰ বাথৌ ধৰ্মৰ আটাইতকৈ পবিত্ৰ ধৰ্মীয় আৰু পৰম্পৰাগত পূজা উৎসৱ। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 96, in Batho religion practiced widely in BTR, what plant is sacred and planted at the center of the altar Shizu? Option A, Tulsi plant. Option B, Shizu plant. Option C, Neem plant. Option D, Banyan tree। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সিজু প্লাণ্ট। অপশ্যন বি, বাথৌ ধৰ্মৰ সিজু গছক অতি পবিত্ৰ মানি পূজাৰ বেদীৰ ঠিক মাজমজিয়াত ৰোপণ কৰা হয়। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 97, হোৱাট ইজ দখনা? Traditional musical horn made of buffalo horn. Option B, traditional draped attire worn by Boro women. Option C, traditional headgear worn by Boro men. Option D, traditional Boro sword। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন বি, ট্ৰেডিশ্যনেল ড্ৰেপড এটায়াৰ worn by Boro women।
দখনা হৈছে বড়ো মহিলাসকলে পৰিধান কৰা মূল পৰম্পৰাগত সাজ পোছাক। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 98, which traditional music instrument is a long bamboo flute played during Baisagu and Bagurumba performances? Option A, kham, option B, sifung, option C, serja, option D, jotha। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন বি, চিফুং। চিফুং হৈছে বড়োসকলৰ বাঁহেৰে তৈয়াৰী দীঘল বাঁহী য'ত 5টা ফুটা থাকে। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ হোৱাট ইজ এৰণাই। কুৱেশ্যন নম্বৰ 99, হোৱাট ইজ এৰণাই? অপশ্যন এ, এ স্মল ট্ৰেডিশ্যনেল বড়ো woven scarf presented as a mark of honor and respect. Option B, a musical drum. Option C, a traditional rice beverage. Option D, a fishing net। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন এ, a small traditional Bodo women scarf presented as a mark of honor and respect। আৰণাই হৈছে বড়ো ঐতিহ্যবাহী গামোচা সদৃশ স্কাৰ্ফ যিটো সন্মান জনাবলৈ ডিঙিত পিন্ধিয়াই দিয়া হয়। এজ এ ৰেচপেক্ট এইটো দিয়া হয় আৰণাই। এতিয়া আমাৰ লাষ্ট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 100, ইন বড়ো ফোক কালচাৰ খাম এণ্ড serja refer to which category of heritage items? Option A, agricultural harvesting tools. Option B, traditional musical instruments, drum and violin like string instrument. Option C, traditional culinary dishes. Option D, handloom weaving motifs। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ট্ৰেডিশ্যনেল মিউজিকেল ইনষ্ট্ৰুমেণ্টছ, ড্ৰাম এণ্ড ভায়লিন লাইক ষ্ট্ৰিং ইনষ্ট্ৰুমেণ্ট। খাম হ'ল বড়োসকলৰ ঢোল সদৃশ বাদ্যযন্ত্ৰ আৰু serja হ'ল বেহালা সদৃশ তাৰৰ বাদ্যযন্ত্ৰ। চ' এইখিনিয়ে আছিল আমাৰ টোটেল 100টা কুৱেশ্যনছ। চ' আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব আপোনালোকৰ কিমানটা শুদ্ধ হৈছে, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।